Hello viewers, আজি এটা নতুন পিঠা লৈ আহিছো। অৱশ্যে পিঠাটো নতুন নহয়, পুৰণি, কিন্তু টেকনিক মই দুটা দেখুৱাম। মই চাউলৰ গুৰি নোহোৱাকৈ এই পিঠাটো বনাইছো। আৰু কেনেকৈ বনাইছো আপোনালোকে চালে গম পাব। চাওকচোন পিঠাটো কেনেকুৱা জালি জালি হৈছে। এনেকুৱা জালি জালি পিঠা মই চাউলৰ গুৰি নোহোৱাকৈ আপোনালোকক এই পিঠাটো বনাই দেখুৱাম। চাউলে দিয়ে বনাম, কিন্তু চাউলৰ গুৰি নহয়। এতিয়া আহক, মই চাউলখিনি ভিজাই লৈছো। যাক যিমানখিনি পিঠা লাগে সেই অনুপাতে চাউলখিনি ভিজাব। মই ইয়াতে 500 গ্ৰাম 500 বেছি লৈছো। 500 গ্ৰামৰ আধা কেজি, তাৰমানে আধা কেজিৰ অলপ বেছি চাউল লৈছো। চাউলখিনি ভালকৈ ধুই লৈছো। ধুই লৈ মই এই চাউলখিনি 3 ঘণ্টামান ভিজাই থৈ দিম। একদম চাউলৰ গুৰি নকৰো। আপোনালোকে চাব এই পিঠাটো মই কিয় বনাইছো জানেনে? মোৰ আলহী আহিছে, একদম মোৰ খাস আলহী। সেই আলহীৰ কাৰণে মই এই পিঠাটো বনাইছো। ভাবিলো যে আপোনালোকৰ লগতো শেয়াৰ কৰো। তেওঁলোকক মানে কোনোবা চাবচোন যে খাস আলহী আহিলে অলপ পিঠা বনাই নোখোৱালে ভাল নালাগে, হয়নে? মোৰো তেনেকুৱা, একদম মোৰ ভাল নালাগে। পিঠা অলপমান বনাই খোৱালেহে ভাল লাগে। এতিয়া তেওঁলোকৰ কাৰণে এই পিঠাটো মই বনাইছো আৰু ভাবিছো আপোনালোকৰ লগতো শেয়াৰ কৰো। একদম নতুন টেকনিকত, নতুন ষ্টাইলত মই বনাইছো। প্ৰথমতে মই চাওক গুৰি কৰি নলওঁ, মই পেষ্ট বনাই ল'ম। মই চাউলখিনি একদম সহজ পদ্ধতিত মই বনাই দেখুৱাম। এতিয়া মই বেছি নহয়, মই 3 চামুচ পানী দিছো। পানী দি মই ভালকে পেষ্ট কৰি লৈছো। এটো সব পেষ্ট যেতিয়া কৰিব চাব যাতে অকণমানো গুৰি গুৰি নাথাকে। একদম ধুনীয়া স্মুথ পেষ্ট হ'ব লাগিব। এনেকৈ কৰি সেইখিনিও মই পেষ্ট বনাই লৈছো। আৰু 2 চামুচে পানী বা 3 চামুচে পানী দিব। তাৰ পাছ বেছি পানী নিদিব, কিন্তু বেছি পানী দিলে পাছত বেছি পানী হৈ যায়। এতিয়া নিমখ দিছো আন্দাজ মতে। মিঠা যেতিয়া মিঠা পিঠাবিলাক বনাব তেতিয়া আপোনালোকে নিমখ দিব। নিমখ দিলে মিঠাটো ধুনীয়া বেলেন্স হয়, খাওঁতে খুব টেস্টি হয়। এতিয়া চাওক ইয়াতে মই 2 চামুচ ভৰ্তি ভৰ্তি কৰি, চামুচখন আপোনালোকে দেখাই পাইছে কিমানখিনি ভৰ্তি ভৰ্তি কৰি দিছো। দি তাৰপিছত মই এইখিনি ভালকে হাতেদি খানি লৈছো। ভালকে চাওক হাতেদি একদম ভালকে খানিব লাগিব যাতে ময়দা আৰু এই চাউলৰ পেষ্টখিনি একদম স্মুথ হয় আৰু একদম ক্ৰীমৰ নিচিনা হৈ যায়। তেতিয়াহে পিঠাটো ধুনীয়া হ'ব। ইয়াতে মই এটা বস্তু দিছো, চাওক সেইটো কি? গাখীৰ, ঘৰুৱা গাখীৰ বা তাজা দিলেও হ'ব। এতিয়া মই ভালকে গাখীৰখিনি দি মই ভালকে সানি লৈছো। মই 1 কাপ চাহৰ কাপেদি 1 কাপ দিছো। ইয়াতকে বেছি নিদিব। বেছি দিলে কিন্তু পানীৰ পৰিমাণটো বেছি হৈ যাব, তেতিয়া পিঠাটো নহবগৈ। এতিয়া চাওক এইখিনি ভালকে খচি লৈছো। খচিব লাগিব, ধুনীয়াকে খচিব। এতিয়া ইয়াতে মই সহজভাৱে যেহেতু বনাবলৈ চেষ্টা কৰিছো, গুড়খিনি মই সৰু সৰুকে কাটি মই ইয়াতে দি দিছো আৰু হাতেদি খচি আছো। খচুতে খচুতে কি হ'ব জানেনে? গুড়খিনিও মানে গলি যাব আৰু মোৰ পেষ্টখিনি স্মুথ হ'ব। এনেকৈ স্মুথ কৰি তাৰপিছত মই এইখিনি অলপ দেৰি মই থৈ দিম। 10 মিনিটমান থৈ দিম। যদি তাতে গুড় থাকে অলপ চলপ, তেতিয়া মানে সেইখিনিও গলি যাব ধুনীয়াকে। এতিয়া চাব ইয়াৰ চাওক ঘনত্বটো কেনেকুৱা হ'ব লাগিব। এনেকুৱাহে হ'ব লাগিব ঘনত্বটো। চাওক দেখিছেনে? এতিয়া যিটো অলপ চলপ আছে সেইখিনি নোহোৱা হৈ যাব। চামুচেদি কৰি আছো, চাওক এতিয়া চাওক ধুনীয়া এটা পেষ্ট হৈছে মোৰ, দেখিছেনে? যি অলপ চলপ থাকে ধুনীয়াকে চাওক মই কেনেকৈ পেলাইছো। পেলাওতে যাতে বহি এনেকুৱা চিন এটা বহি ডুব যায়। তেতিয়া চাওক মই তেলখিনি একদম পুৰা গৰম দি লৈ একদম সিমত দি থৈছো। আৱাজটো শুনিছেনে আপোনালোকে? সেনেকুৱা আৱাজ হ'লে, তেলটো যেতিয়া সেনেকুৱা আৱাজ হয়, একদম পুৰা উতলাহা গৰম নাথাকিব তেলটো। অলপ অলপ গৰম, প্ৰথমতে গৰম কৰি পুৰা গৰম কৰি ল'ব লাগিব। তাৰপিছত সিমত দি তাৰপিছত আপোনালোকে দিব। কিন্তু আৱাজটো সেনেকুৱা হ'লে ভাবিব যে একদম পিঠাটো মোৰ পাৰফেক্ট হ'ব। তাত মই মানে 40 ছেকেণ্ডমান এনেকৈ ৰাখি তাৰপিছত উল্টাই দিব। উল্টাই দি এটা টুথপিক ল'ব। টুথপিকেদি অকণমান ফুটাই দিব। তেতিয়া ধুনীয়াকৈ ভাপবিলাক ওপৰলৈ উঠি আহিব আৰু সেই টুথপিকটো দিয়াৰ লগে লগে আপোনালোকে গমেই পাব হৈছে নে নাই। যদি নাই হোৱা তাতে লাগিয়ে আহিব আপোনালোকৰ। এতিয়া চাওক মোৰ তেনেকৈ হৈ গ'ল। এতিয়া মই তেনেকৈ এই পিঠাটো মই কেইটামান বনাইছো। বনোৱাৰ লগে লগে চাওক মোৰ আলহীখিনিত 3টা সৰু সৰু মাইনা আছে। সেই মাইনাকেইটাক, আৰু সেই মাইনাকেইটাক কৈছে আমাকো তোলক ভিডিঅ'ত আমাকো দিয়ক। সেইকাৰণে তেওঁলোকক অলপমান মই দেখাই দিলোঁ। চাওকচোন কি ফূৰ্তি পাইছে। এতিয়া চাওক, এতিয়া এটা নতুন টেকনিক আপোনালোকক দেখুৱাম।
সেইটো হৈছে কি জানেনে কলৰ খাৰ এইটো মোৰ কলৰ খাৰ কলৰ বাকলি হয় এইটো কলৰ বাকলি নহয় কল গছটোৰ পৰা মই এই খাৰখিনি ওলাই লৈছোঁ 2 চামুচমান লৈ লৈছোঁ লৈ ইয়াতে মই 4 চামুচমান পানী দি লৈছোঁ দি ভালকৈ আচলতে ৰাতি ভিজাই থ'লে খুবেই ভাল হয় মোৰ ভিজোৱা নহ'ল মই এতিয়াই মই 10-15 মিনিট থৈ মই লগে লগে বনাই দিম কিন্তু ৰাতি ভিজাই থ'ব লাগে ভিজাই থ'লে ওপৰত ধুনীয়া এটা লেয়াৰ পানী নিচিনা লেয়াৰ আহিব ক্লিয়াৰ পানী আহে সেই পানীটোহে আচলতে কামত আহে এতিয়া মই এইটো 10 মিনিট সময় থৈ দিম এতিয়া চাওক এইখিনি মই 10 মিনিট থোৱাৰ পাছত মই ইয়াৰ পৰা 2 চামুচহে দিছোঁ চাওক খালি খালি কৰি 2 চামুচ দিছোঁ বেছি নিদিব বেছি দিলে আকৌ ফুলি ফাটি যাব এইটো আচলতে বেকিং পাউডাৰ বেকিং সোডাৰ কাম কৰে আৰু পিঠাটো খুব সফট বনায় দেখিছেনে আৱাজটো শুনিছেনে সেই আৱাজটো আহিলে চাওক একদম ফুলি টুম হৈ গৈছে আপোনালোকে এনেকুৱা কলৰ খাৰ অলপ দি চাব তাৰপিছত আপোনালোকে পিঠাটো বনাব যেনেকুৱা সফট হ'ব আৰু আপোনালোকৰ সেইটো 4-5 দিনলৈকে থাকিলেও মানে সফটনেছটো নাযায় একদম সফট হৈয়ে থাকে টান নহয় সাধাৰণতে তেলৰ এনেকুৱা পিঠাবিলাক কি হয় টান হৈ যায় খাব নোৱাৰা হৈ যায় গৰমে গৰমে খালে ভাল লাগে ঠাণ্ডা হ'লে কিন্তু খাব নোৱাৰি কিন্তু এই টেকনিকত আপোনালোকে বনাই চাব খুব ধুনীয়া এটা টেকনিক আৰু একদম পিঠাবিলাক ফুলি 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 একদম টুম হৈ যাব খাইও ভাল লাগিব দিও ভাল লাগিব চাইও ভাল লাগিব গোটেইখিনিতে ধুনীয়া এটা লুকছ আহে ধুনীয়া এটা টেষ্ট আহে এইনুকা আপোনালোকে বনাই চাবচোন তাৰপিছত আপোনালোকে খাই চাব তাৰপিছত ক'ব চাওকচোন সবকেইটা পিঠাই মোৰ এনেকৈ ফুলি টুম হৈ গৈছে মোৰ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব আৰু যদি বেছি ভাল লাগিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো টিপি থব অল টিপি থব মোৰ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব আৰু যিসকলে ফেচবুকত ফলো কৰিছে তেওঁলোকে ফেচবুকটো মোৰ ফলো কৰি ল'ব আৰু পাৰিলে এটা ভাল হৈছে নে বেয়া হৈছে এটা কমেন্ট কৰিলে মোৰ নিশ্চয় ভাল লাগিব হয়নে আপোনালোকে এটা কমেন্ট কৰি মোক জনাই দিব ভাল হৈছে নে বেয়া হৈছে আৰু যদি ক'বাত ভুল হৈছে হিখিনিও জনাই দিব চাওক এতিয়া দুটাই চাওক এটা আগতে বনোৱা আৰু এটা খাৰেদি বনোৱা